নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ৰাজ্যত যে বিশেষকৈ গুণোৎসৱ চলি আছে সেই গুণোৎসৱ সম্পৰ্কে বিশেষকৈ এটি ভয়ানক খবৰ আহি পৰিছে ৰাজ্যৰ যিসমূহ বিদ্যালয়ে বিশেষকৈ চি গ্ৰেড আৰু ডি গ্ৰেড লাভ কৰিব সেই বিদ্যালয়সমূহ বিশেষকৈ এই শিক্ষকসকলক নিলম্বন কৰাৰ এটি হুংকাৰ দিছে ৰাজ্যৰ গুণোৎসৱত ভাল প্ৰদান কৰিব নোৱাৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে কঠোৰ এইবাৰ প্ৰশাসন নিলম্বন কৰা হ'ব চি আৰু ডি গ্ৰেড লাভ কৰা বিদ্যালয়ৰ প্ৰধানক চৰাইদেউ জিলাৰ 2023 বৰ্ষৰ গুণোৎসৱত ভাল ফল প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়সমূহৰ বিদ্যায়তনিক অগ্ৰগতি তথা 2024 বৰ্ষৰ গুণোৎসৱৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ অৰ্থে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় যোৱা বিগত বৰ্ষৰ গুণোৎসৱৰ ফলাফলত চি আৰু ডি গ্ৰেড প্ৰায় 9খন বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত জিলা আয়ুক্তই 2023 ইয়াৰৰ যিটো গুণোৎসৱ লাভ কৰা নিম্নমানৰ ফলাফলৰ কাৰণসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰে আৰু এই সন্দৰ্ভত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক প্ৰয়োজনীয় সংশোধনীমূলক পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰি চলিত বৰ্ষৰ গুণোৎসৱৰ মূল্যায়নত উৎকৃষ্ট ফলাফল প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে লগতে ছাত্ৰ ছাত্ৰীসকলৰ পঠন তাৰ পিছত সাংখ্যিক তথা অক্ষৰিক জ্ঞানৰ উন্নয়নৰ গুৰুত্ব প্ৰদান কৰাৰ লগতে বিদ্যালয়ত তেওঁলোকৰ নিয়মীয়া উপস্থিতি সুনিশ্চিত কৰিবলৈ কয় লগতে 2023 বৰ্ষৰ গুণোৎসৱৰ ফলাফলত চি আৰু ডি গ্ৰেড প্ৰাপক বিদ্যালয়সমূহ যদি চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফলত পুনৰ চি বা ডি গ্ৰেড লাভ কৰে অৰ্থাৎ হৈ যোৱা বিদ্যালয়ৰ বিশেষকৈ আগতে যদি চি বা ডি গ্ৰেড লাভ কৰিছে কিন্তু 2024 বৰ্ষৰ গুণোৎসৱত তেওঁলোকে যদি আকৌ চি বা ডি গ্ৰেড লাভ কৰিবলৈ সক্ষম হয় তেনে ক্ষেত্ৰত সেইসমূহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আয়ুক্তজনে অৱগত কৰিছে এই বিদ্যালয়কেইখনৰ শিক্ষকসকলক জিলাকেইখনৰ বিশেষকৈ সুনাম ৰখাৰ স্বাৰ্থত আগন্তুক গুণোৎসৱৰ ফলাফল A+ গ্ৰেড লাভৰ বাবে তেওঁলোকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় এই বৈঠকত বিশেষকৈ সদৰ শ্ৰাৱণা সোণোৱাল সমগ্ৰ শিক্ষা জিলাৰ প্ৰকল্প বিষয়ক বিদ্যুৎ দিহিঙে আৰু সৈয়দ তাহছিন হুছেইন প্ৰমুখ সংশ্লিষ্ট বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকসকলক উপস্থিত থাকি তাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে ৰাজ্যৰ অন্যান্য স্কুলসমূহৰ বিষয়ে একেই নিয়ম প্ৰযোজ্য হ'ব আৰু আপোনালোকে নিশ্চয় এটা অৰ্ডাৰ দেখা পাইছে স্ক্ৰীনত গুণোৎসৱৰ সময়ত বিশেষকৈ সেই বিদ্যালয়ত নডেল টিচাৰ আৰু প্ৰধান শিক্ষকৰ বাদে কোনো শিক্ষকেই উপস্থিত থাকিব নোৱাৰিব আৰু এই শিক্ষকসকল সেইদিনা তেওঁলোকে শিক্ষা সেতু এপৰ জৰিয়তে যি এটেণ্ডেঞ্চ দি থাকে সেই শিক্ষা সেতু এপত তেওঁলোকে এটেণ্ডেঞ্চ দিব নোৱাৰিব আৰু এটেণ্ডেঞ্চ দিলে তেওঁলোকৰ বিৰুদ্ধে পানিছমেণ্ট অৰ্থাৎ শাস্তি বিহা হ'ব বুলি সতৰ্ক কৰি দিছে গতিকে অকল নডেল টিচাৰ আৰু হেড টিচাৰজনেহে সেই বিদ্যালয়ত থাকিব পাৰিব বাকী যি কেইজন অন্যান্য স্কুলসমূহত ডিউটি হিচাপে পেলাব তেওঁলোকে তাতে যাব লাগিব আৰু যদিও ডিউটি নাহে সেইদিনাখন তেওঁলোকে এটেণ্ডেঞ্চ দিব নোৱাৰিব আৰু লগতে বিদ্যালয়তো উপস্থিত থাকিব নোৱাৰিব গতিকে আপোনালোকে এই গাইডলাইনটো কেতিয়াও ভাইলেট নকৰিব গতিকে আপোনালোকে এই নিৰ্দেশ মতে কাম চলাব লাগিব গতিকে আমি এই ভিডিঅ'টোৰ পৰা স্পষ্টকৈ আপোনালোকক এটি মেছেজ দিব বিচাৰিছোঁ যে ৰাজ্যৰ যোৱা বৰ্ষত বিশেষকৈ যিসকলে চি গ্ৰেড নাইবা ডি গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে এইবাৰ তেওঁলোকে কিন্তু এ বা বি নাইবা A+ পাব লাগিব অন্যথা এই স্কুলসমূহৰ বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলক চাকৰিৰ পৰা নিলম্বনৰ হুংকাৰ দিছে যদিও নিলম্বনৰ হুংকাৰ দিছে ইয়াৰ অন্যথা আৰু এটা পানিছমেণ্ট হ'ব এই শিক্ষক শিক্ষয়িত্ৰীসকলে বিশেষকৈ দুৰ্গম এলেকা বা ৰিম'ট এৰিয়াসমূহত ট্ৰেন্সফাৰ কৰাৰ সম্পূৰ্ণ আশা আছে তেওঁলোকক ৰেচনেচৰ জৰিয়তে একেবাৰে ৰিম'ট এৰিয়া ভিতৰৰ এলেকাসমূহত লৈ যাব পাৰে গতিকে এটা নিশ্চয় পানিছমেণ্ট আৰু আন এটি মেছেজ হৈছে প্ৰধান শিক্ষক আৰু নডেল টিচাৰৰ বাদে কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে গুণোৎসৱৰ দিনা উপস্থিত থাকিব নোৱাৰিব
আৰু তেওঁলোকে শিক্ষা হেতু এপৰ জৰিয়তে তেওঁলোকে সেইদিনাখন এটেণ্ডেঞ্চ দিব নোৱাৰিব। অকল হেড টিচাৰেহে আৰু নডেল টিচাৰজনেহে দিব পাৰিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আগন্তুক হ'বলগীয়া গুণোৎসৱসমূহৰ আপডেট, নতুন এডুকেশ্যনেল ইনফৰমেশ্যন বা অৰ্ডাৰসমূহ আহে, সেইসমূহৰ পুংখানুপুংখ বিশ্লেষণ এনালাইচিছ আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে ভিডিঅ' আকাৰে পাই থাকিব। আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।